কাৰণটো মানে মেচিনটো অলৰেডি আমাৰ ভালেই মেচিন আছিলে। আমাৰ ইয়াৰ পৰা আজিলৈকে যিমান দিন হ'ল মেচিনটো বেয়া হোৱা নাছিলে। এটা এই চিয়াৰ চিষ্টেমটো যিটো এইটো কৃষ্ণা ডায়েগনষ্টিক বুলি এজন হেৰিয়ে চলাই থাকে কোম্পানীয়ে। সেই কোম্পানীয়ে বস্তুটো আমাৰ ইয়াত ক'লে যে ছাৰ্ভিচিঙত এজন মানুহ গৈ আছে আপোনালোকৰ কথা মোলৈ ফোন কৰিলে। মই বোলো ঠিক আছে, ছাৰ্ভিচিঙলৈ মানুহ আহি থাকে আৰু সেই ছাৰ্ভিচিঙলৈ আহিয়েই মেচিনটো এটা পাৰ্টছ খুলি লৈ গুচি গ'ল। তাৰপিছতে মই গম পাইছোঁ যেতিয়া খুলি নিলে, তেতিয়া মই পিছত আকৌ সেইজন আহিছিলে, তেতিয়া মই তাকে সুধিছিলোঁ যে তুমি ইয়াৰ পৰা যে পাৰ্টছটো খুলি নিলা আমাৰ ইনচাৰ্জক জনাইছিলা নেকি? তেওঁ ক'লে যে মই নাই জনোৱা নাই ইনচাৰ্জক, কিন্তু ইনচাৰ্জক ওপৰৰ পৰা ক'লোঁ বুলি কৈছিলে। মই আৰু তেতিয়া আমি কি ক'ম আৰু, তেওঁলোকে খুলি লৈ গুচি গ'ল। ক'ত ৰাখিছে? সেইটো ইয়াৰ পৰা নি পেলাই দেৰগাঁৱত লগালেগৈ বুলি কোৱা শুনিছোঁ। দেৰগাঁৱত কিবা হুলস্থুল হৈছিলে বুলি ক'লে বোলে। সেইটো কাৰণে সুবিধা নাইকিয়া হৈ আছে এতিয়া এতিয়া বৰ্তমান সুবিধাটো নাই। এইটো 15 দিনমান হৈ গ'ল। যথেষ্ট ৰোগী আহে এইটো আপোনাৰ নগাচাৰীৰ পৰাও আহে, যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। নগাচাৰী আপোনাৰ গোটেই সীমামূৰীয়া মানুহখিনিও আহেতো, ইয়াত বেলেগত নাইতো। আৰু ইয়াত ইয়াতে আছে নেকি? মই জনাত ইয়াতেই আছে, চলি আছে। ব্যক্তিগত কোম্পানী মমতালি নহয় নে এইবোৰ? এইটো আমি কি ক'ম, আপোনালোক বিশেষ এই বিষয়টো আপোনালোকৰ উদ্বোধন কৰ্তৃপক্ষক অৱগত কৰাইছে? হয়তো জনাই থোৱা আছে। সদায় আমি মেচিনৰ কথা কৈয়ে থাকোঁ, ফোন কৰিয়ে থাকোঁ। ছাৰেও ফোন কৰে, ময়ো কৰোঁ যে কি হৈছে আনি দিম বুলি ক'লে। সিদিনাখন ক'ৰবাত যোৰহাটৰ পৰা আনি দিম বুলি ক'লে, যোৰহাটত নিদিলে। আকৌ ক'ৰবালৈ গৈছেগৈ, মৰাণলৈ গৈছেগৈ বুলি কৈছে ছাৰে। আজি আকৌ মৰাণৰ পৰা আনি দিব, কিন্তু আনি দি কিমান দূৰ সম্ভৱ মই নাজানো। কোম্পানীটোৰ নামটো কি? কৃষ্ণা ডায়েগনষ্টিক। আজি আমি আপোনালোকক অৱগত কৰিছোঁ যে আজি এই মানুহজনে যোনজনে কৈ গ'ল যে দুখীয়া মানুহবোৰ আহি পিনে ইয়াত সা সুবিধাবোৰ নাপায়। আমাৰ ইয়াত 50,000 জনবসতি এলেকাৰ মাজত মাত্ৰ এখনেই নগৰৰ মাজত মাত্ৰ এখনে প্ৰাথমিক চিকিৎসা আছে। তাতো যদি এই সুবিধাবোৰ নিদিয়ে, চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ যে এই স্বাস্থ্যকেন্দ্ৰ বা শিক্ষাকেন্দ্ৰক লৈ তেখেতসকলে যি ঢাক ঢোল বজায়, সেই ঢাক ঢোল বজোৱা আজি ফুপুলা স্বৰূপবোৰ উদঙাই দিছে ৰাইজে, যে আহি পিনে ইয়াত সা সুবিধাবোৰ নাপায়। যদিও বস্তু থাকে, সেই বস্তুবোৰ বিকল হৈ থাকে। আৰু ইয়াত যিহেতু 50,000 মানুহ বা 60,000 মানুহৰ এটা জনবসতি এলেকাত বিভিন্ন ধৰণৰ চাৰ্টিফিকেটৰ কাৰণে ইয়াত সুবিধা কৰি দিছিল, কিন্তু সেইবোৰ গাঁৱৰ ভিতৰলৈ লৈ গৈছে। যে এইবোৰ কেলে তেখেতসকলে পদক্ষেপ লৈছে? এইবোৰ মানুহৰ ওচৰত ইয়াত কৰিব লগা মানুহ আছে, কিন্তু তেখেতসকলে ইয়াৰ পৰা কি ষড়যন্ত্ৰ কৰি পিনে ইয়াৰ পৰা বস্তুবোৰ লৈ যোৱা লৈছে, এইটো আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। চৰকাৰক আমি অনুৰোধ জনাইছোঁ আৰু চৰকাৰক আমি কৈছোঁ যে আপোনালোকে যিজন স্বাস্থ্যখণ্ড ইয়াত আছে, ইয়াৰ পৰা যাতে সুবিধাবোৰ ইয়াৰ পৰা আঁতৰাই নিনিয়ে আৰু আহিব লগা দিনবোৰত যাতে এই স্বাস্থ্যকেন্দ্ৰটো আৰু সা সুবিধা আৰু আটক ধুনীয়া কৰি তোলে, ইয়াকে অনুৰোধ জনাইছোঁ। মোৰ ভাগিনীজনী চৈগতা বাগানত কাম কৰে। তাই আহিলে দুখ পোৱাৰ কাৰণে এক্সৰে কৰাবলৈ, গতিকে ইয়াত এক্সৰে মেচিন বেয়া। এতিয়া তাইতো ভৰিটো তেনেকৈ পেলাই ৰাখিব নোৱাৰোঁ, উপায় নাপায় আমি প্ৰাইভেটলৈ গ'লোঁ, এক্সৰে কৰালোঁ। 600 টকা লৈছে, এইখন এক্সৰে কৰাইছোঁ। গতিকে এনেকুৱা অৱস্থা আমাৰ মাজমজিয়া প্ৰাথমিক শাখাত অসম চৰকাৰৰ অধীনত থকা আজি ইমানখিনি ইয়াত যদি তেনেকুৱা বস্তু নাথাকে, মেচিন নাথাকে, কিমান আমাৰ দিগদাৰ হয়। আজি বাগানত 200 টকা হাজিৰা কৰে তাই আহি পেলাই ইয়াত যদি চিকিৎসাই নাপায়, তো আমাৰ মানে দুখ পাবলগীয়া হৈছে। এনেকুৱা যদি প্ৰাথমিক শাখাবিলাকত, ক্ষুদ্ৰ শাখাবিলাকত যদি কোনো ব্যৱস্থা নলয়, চৰকাৰে কি কাম কৰি আছে সেয়াই ক'লোঁ।